দুলাল বৰা এজন পেছাদাৰী দালাল। সুপাৰী মাফিয়াৰ কথাতেই অখিল গগৈৰ বিৰুদ্ধে গোচৰ দুলাল বৰাৰ। গোচৰৰ ষড়যন্ত্ৰত হাত আছে গোলাঘাটৰ এছপিৰো। বিস্ফোৰক অভিযোগ অখিল গগৈৰ। তৃতীয়বাৰলৈ কাজিৰঙাত থকা অৰ্কিড জাতীয় উদ্যানৰ বিৰুদ্ধে ৰুজু হৈছে এটা গোচৰ। গোচৰ দিওঁতাও পুনৰ দুলাল বৰা নামৰ ব্যক্তিজনেই, যাৰ বাবে এইবাৰ দুলাল বৰাক অখিল গগৈয়ে আখ্যা দিলে পেছাদাৰী দালাল। এজন পেছাদাৰী দালালে তৃতীয়বাৰৰ কাৰণে কাজিৰঙা অৰ্কিড পাৰ্কৰ ওপৰত এটা গোচৰ দিছে। এখন সংবাদ মেলত কৃষক মুক্তিৰ নেতা অখিল গগৈৰ অভিযোগ, সুপাৰী আৰু কয়লা মাফিয়াৰ পৰা কমিছনৰ আশাতেই এই গোচৰ দুলাল বৰাৰ। যেতিয়া আমি সুপাৰী মাফিয়াক বিপদত পেলাই দিলোঁ, যেতিয়া আমি কয়লা সিন্ডিকেটক বিপদত পেলাই দিলোঁ, এই দালাল চক্ৰটোৱে তাৰো ভাগ পাই আছিলে। গতিকে এই দালাল চক্ৰটোৱে গোলাঘাটৰ এছপিৰ লগত লগ লাগে আৰু গোলাঘাটৰ সুপাৰী মাফিয়া বাবলুৰ লগত লগ লাগে। এতিয়া আমাৰ বিৰুদ্ধে একেটা বিষয়ৰ ওপৰতে একেখন থানাতে তৃতীয়টো গোচৰ দিছে। সুপাৰী মাফিয়াৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদৰ বাবেই এই গোচৰ। কৃষক মুক্তিৰ নেতাজনে সংবাদ মেলত উত্তৰ দিলে অৰ্কিড পাৰ্কৰ ভূমিকাক লৈ উত্থাপন হোৱা প্ৰশ্নৰো। অৰ্কিড পাৰ্কৰ ভূমি চৰকাৰী আবণ্টিত। এখন সমবায় ভিত্তিৰ অনুষ্ঠান, ইয়াত কাৰো ব্যক্তিগত মালিকানা নাই আৰু ইয়াৰ পৰা কোনো ব্যক্তিয়ে লাভাংশ খাব নোৱাৰে। আমাক ৮ নম্বৰ প্ৰস্তাৱত আমাক 22 বিঘা 2 কঠা 10 লোচা মাটি দিয়া হৈছে। ৰকিবুল হুছেইনে 5 কোটি চৰকাৰী ধন অৰ্কিড পাৰ্কক দিয়া অভিযোগকো অস্বীকাৰ কৰি অখিলৰ প্ৰত্যাহ্বান। ৰকিবুল হুছেইনে 5 কোটি টকাৰ চৰকাৰী ধন দিয়া বুলি কৈছে। আমি কৈছোঁ যে ৰকিবুল হুছেইন নহয়, অন্য কোনো চৰকাৰী মানুহে যদি আমাক 5 কোটি টকা ধন দিছে বুলি কোনোবাই প্ৰমাণ কৰিব পাৰে, তেতিয়াহ'লে পাৰ্কখন আমি যিদিনাই প্ৰমাণ কৰে সেইদিনাৰ পিছদিনাই সেই পাৰ্কখন আমি এৰি দিম আৰু আমি নচলাম। অখিল গগৈৰ লগতে আহ্বান, যদি বিচাৰে অৰ্কিড পাৰ্ক চৰকাৰক দিবলৈও সাজু কৃষক মুক্তি। আজি যদি মুখ্যমন্ত্ৰীয়ে মোলৈ ফোন কৰে, আজি যদি ৰেভিনিউ মিনিষ্টাৰে মোলৈ ফোন কৰে, আজি যদি টুৰিজিম মিনিষ্টাৰে মোলৈ ফোন কৰে, আমাৰ পাৰ্ক কৰ্তৃপক্ষৰ আমাৰ মানে যিটো কোঅপাৰেটিভ ছ'চাইটি আছে তাত প্ৰস্তাৱ লৈ থোৱা আছে যে চৰকাৰে যেতিয়াই বিচাৰে আমি এই পাৰ্কখন চৰকাৰক গতাই দিবলৈ সদায় প্ৰস্তুত। ব্যুৰ' ৰিপৰ্ট DY365।